অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ আজিৰ কাৰ্যসূচীৰ যি বিশাল আয়োজন, সেই আয়োজনৰ অংশ হিচাপে আজি আমাৰ লগত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ গুৰু কাব্য সিন্ধু ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰো ওলাইছে। আমি আজি দৰঙলৈ যাম, মঙলদৈত, আৰু মঙলদৈত আজি আমি দৰং জিলাত প্ৰতিনিধিত্ব কৰিম কেন্দ্ৰীয় সমিতিৰ হৈ। সেয়ে ছাৰে এটি শুভেচ্ছা বাৰ্তা সকলোকে আপোনালোকৰ সন্মুখলৈ আগবঢ়াইছে। উদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ, ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ উদযাপনৰ প্ৰাক মুহূৰ্তত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে এয়া যি এটা অভিনৱ আয়োজন কৰিছে, মোৰ এটা সামান্য সৃষ্টি, এনেধৰণে ৰাজহুৱাভাৱে এনেকৈ আবৃত্তি কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ যিটো এটা আয়োজন কৰিছে, তাত মই অভিভূত হৈছোঁ। আৰু ইয়াৰ যিটো ব্যাপক সাংগঠনিক দক্ষতাৰ চিনাকি আমি দেখিবলৈ পাইছোঁ, যি উৎসাহেৰে মানুহে ইয়াত অংশগ্ৰহণ কৰিছে, আমি সকলোকে কৰজোৰে নমস্কাৰ জনাইছোঁ। আৰু আমি আশা কৰিছোঁ যে এই আজিৰ যিটো উদযাপন হ'ব, এই দৰাচলতে এইটো মৃত্যুদিনাৰ উদযাপন। অসমৰ সমাজত ভূপেন দাস চিৰস্মৰণীয় সদায় জীয়াই থাকিব, আৰু সেইটোকেই আমি কামনা কৰি আপোনালোক সকলোকে এই ইয়াত অংশগ্ৰহণ কৰাৰ বাবে মোৰ হৈ আৰু আমাৰ সকলোৰে হৈ অসমৰ সাধাৰণ ৰাইজৰ হৈ আপোনালোকক কৃতজ্ঞতা জনাইছোঁ।